নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় ফোনপে, গুগল পে বা পেটিএম সঘনাই ব্যৱহাৰ কৰে। কিন্তু বৰ্তমান মাৰ্কেটত অন্য এখন পে আহি আছে, যাৰ জৰিয়তে বৰ্তমান আপোনালোকৰ জীৱনটো আৰু সহজ হৈ পৰিব। কিন্তু কেনেকৈ, সেই সম্পৰ্কে যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। মই আপোনালোকক ক'ব বিচাৰিছোঁ PayX UBIT-ৰ বিষয়ে। PayX UBIT কি আপোনালোকে নিশ্চয় বুজি পাবলৈ অসুবিধা হৈছে। বৰ্তমান টেকন'লজিৰ যুগ, বহুতে আজিৰ যুগত ডলাৰ নতুবা ক্ৰিপ্ট'কাৰেঞ্চিৰ জৰিয়তে ইনকাম কৰে। যদি আপুনি ক্ৰিপ্ট' জগতৰ লগত জড়িত নাই তেতিয়াহ'লে বিটকইন, ইথেৰিয়াম বা USDT, BNB, UBIT, MMC এইবিলাকৰ সম্পৰ্কে নাজানিব। কিন্তু এইবিলাক বৰ্তমান এছাম লোকে আজিৰ ডেটত সম্পত্তিৰ তালিকাত ৰাখে। এই টেকন'লজিৰ যুগত বহুতে আমাৰ উজনি অসমৰ লোকেও ক্ৰিপ্ট'কাৰেঞ্চিত উপাৰ্জন কৰে। তাৰ মাজতে ক্ৰিপ্ট'কাৰেঞ্চি বুলি ক'লে বহু এনেকুৱা লোকো আছে যি বুজি নাপায়। এই ক্ৰিপ্ট'কাৰেঞ্চি সন্দৰ্ভত মই আপোনালোকক অন্য এটা ভিডিঅ'ত বিতংভাৱে বুজাবলৈ চেষ্টা কৰিম। কিন্তু আজি আমি জানো আহক এই PayX UBIT-ৰ বিষয়ে। বৰ্তমান মই ধৰি লৈছোঁ আপুনি ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে জানে। আপোনাৰ লগত বিটকইন আছে, আপোনাৰ লগত ইথেৰিয়াম আছে বা BNB বা UBIT, UMT, UVC, MMMC যিয়ে নহওক, এই যিবিলাক কইন আপোনাৰ লগত আছে, এই কইনবিলাক আপুনি কোনোবা এটা এক্সচেঞ্জৰ জৰিয়তে এক্সচেঞ্জ কৰি তাক INR অৰ্থাৎ ইণ্ডিয়ান যি কাৰেঞ্চি টকালৈ কনভাৰ্ট কৰি আপোনাৰ পে'মেণ্ট আপুনি কৰিব পাৰে। যিহেতু সকলোতে এই বিটকইন বা ক্ৰিপ্ট'কাৰেঞ্চি মানুহে গ্ৰহণ নকৰে। কিন্তু বৰ্তমান যিটো PayX UBIT আহি থকাৰ কথা মই আপোনাক ক'লোঁ, এই PayX UBIT-ৰ জৰিয়তে যদি আপোনাৰ লগত UBIT কইন আছে, যদি আপোনাৰ লগত বিটকইন আছে, যদি আপোনাৰ লগত ইথেৰিয়াম আছে, তেতিয়াহ'লে ডাইৰেক্টলি কোনো এক্সচেঞ্জলৈ নোযোৱাকৈ আপুনি কাৰোবাক পে'মেণ্ট কৰা বা আপোনাৰ ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰা, মোবাইল ৰিচাৰ্জ কৰা বা যিকোনো ধৰণৰ বেংকিং, UPI বা বেংক ট্ৰান্সফাৰ সকলো ধৰণৰ সুবিধাই আপুনি ল'ব পাৰিব। আপোনাৰ তাত কোনো ধৰণৰ এক্সচেঞ্জৰ জামালা নাথাকিব। ইয়াত P2P কৰাৰো কোনো সমস্যা নাই, ইয়াত P2P কৰিবলগীয়া কথাই নাই। যদি আপুনি ক্ৰিপ্ট'কাৰেঞ্চিৰ লগত জড়িত নহয় আৰু ক্ৰিপ্ট' জগতলৈ আহিব বিচাৰিছে, আমি যি ক্ৰিপ্ট'ৰ এটা কমিউনিটিৰ লগত আছোঁ, যাক আমি UMT বুলি কওঁ, আমাৰ লগত আছে UBIT কইন, UVC অৰ্থাৎ আল্ট্ৰাভাৰ্ছ কইন বা মেক মি মিলিয়নিয়াৰ কইন। তো এনেকুৱা ধৰণৰ এই কইনবিলাকক লৈ যদি আমাৰ কমিউনিটিৰ লগত আহি ক্ৰিপ্ট'কাৰেঞ্চি যদি আপুনি উপাৰ্জন কৰি এই PayX-ৰ জৰিয়তে ট্ৰানজেকশ্যন কৰিব বিচাৰিছে, তেতিয়াহ'লে কমেণ্টত য়েছ টাইপ কৰক আৰু মই আপোনালোকৰ লগত যোগাযোগ কৰিম। এই যিটো PayX এটা এপ্লিকেশ্যন হয়, যিটো প্লে ষ্ট'ৰটো এভেইলেবল হ'বলৈ গৈ আছে, যাৰ বৰ্তমান APK ফাইল আছে। এই PayX আপুনি ডাউনলোড কৰিব লাগিব আৰু এই PayX-ৰ পৰাই আপুনি দুখন কাৰ্ড আমাৰ বৰ্তমান লঞ্চ হৈ আছে, তাৰ ভিতৰত যিকোনো এখন আপুনি কিনি ল'ব পাৰিব। এই কাৰ্ডবিলাকৰ ভেলু আছে। এই কাৰ্ড দুই ধৰণৰ আপুনি পাব, এখন হ'ল ভাৰ্চুৱেল আৰু এখন হ'ল ফিজিকেল। যদি আপুনি ভাৰ্চুৱেল কাৰ্ডখন ল'ব বিচাৰে তেতিয়াহ'লে আপুনি মাত্ৰ দিব লাগিব $25 আৰু যদি আপুনি ফিজিকেল কাৰ্ডখন ল'ব বিচাৰিছে তেতিয়াহ'লে আপুনি দিব লাগিব $99। এই ভাৰ্চুৱেল কাৰ্ড আৰু ফিজিকেল কাৰ্ডৰ ডিফাৰেঞ্চ এইটোৱে থাকিব যে ভাৰ্চুৱেল কাৰ্ডত আপুনি ATM-ৰ জৰিয়তে আপুনি কেছ মানি উইথড্ৰ কৰিব নোৱাৰিব, কিন্তু ফিজিকেল কাৰ্ডৰ জৰিয়তে আপুনি যিকোনো ATM-ত গৈ আপোনাৰ যি বিটকইন আছে, আপোনাৰ যি কইন আছে, কাৰ্ডৰ জৰিয়তে ডাইৰেক্ট আপুনি কেছ মানিলৈ কনভাৰ্ট কৰি ল'ব পাৰিব। এই কাৰ্ডবোৰ প্ৰভাইড কৰি আছে ভিছাক আপোনালোকে জানে, আমাৰ ইণ্ডিয়ান বেংকিং ছেক্টৰত বা য'ত আপুনি যদি আপোনাৰ বেংক একাউণ্ট আছে, তেওঁলোকে যি কাৰ্ড আপুনি লৈছে, ৰুপে, ভিছা এইবিলাক আপুনি নিশ্চয় পাইছে। আৰু FIU-ৰ দ্বাৰা ই ৰেগুলেটেড হয়, ইয়াত কোনো ধৰণৰ অসুবিধা নাই। আপোনাৰ যি TDS কাটিব লাগে, এই কাৰ্ডৰ জৰিয়তে আপোনাৰ TDS কাটিব অট'মেটেড আৰু আপুনি সেই TDS বেক আপুনি ল'ব পাৰে, ঘূৰাই পাব। এই কাৰ্ডখন যদি আপোনাৰ লগত থাকে তেতিয়াহ'লে আপুনি
মই আগতেও কৈছোঁ, বেংক ট্ৰান্সফাৰ, UPI পে'মেণ্ট বা বিভিন্ন ধৰণৰ ট্ৰেনজেকশ্যন মোবাইল ৰিচাৰ্জকে আদি কৰি আপুনি কৰিব পাৰিব। এই ট্ৰেনজেকশ্যনবোৰ কেনেধৰণে কৰা হয় সেই সম্পৰ্কত মই আপোনালোকক প্ৰেক্টিকেলি মোৰ PXৰ জৰিয়তে কৰি দেখুৱাম। বৰ্তমান সময় যথেষ্ট লাগিবৰ কাৰণে মই সেই বিষয়ৰ ওপৰত যাব বিচৰা নাই। এই যিখন কাৰ্ড PX কাৰ্ডখন, এই কাৰ্ডখন লঞ্চ কৰা হৈছে ইউবিট প্ৰজেক্টৰ দ্বাৰা, যাক আমি UMT বুলি জানো, আৰু এই কমিউনিটিৰ লগতে আমি জড়িত হৈ আছোঁ। এই কমিউনিটিৰ যি ফাউণ্ডাৰ, যি ক্ৰিয়েটৰ ব্ৰিজমোহন সিং, তেখেতে এইটো লঞ্চ কৰিছে। এই কমিউনিটিত আপুনি নহ'লেও এই কাৰ্ডখন আপুনি ল'ব পাৰে, আৰু যদি এই কমিউনিটিৰ জৰিয়তে আপুনি আহিব বিচাৰে তেতিয়াহ'লে খুবেই ভাল কথা। আৰু ইয়াৰ জৰিয়তে কেনেধৰণে আপুনি আৰ্নিং অৰ্থাৎ উপাৰ্জন কৰিব পাৰে সেই সম্পৰ্কত আপোনালোকে যদি মোৰ লগত যোগাযোগ কৰে তেতিয়াহ'লে মই আপোনালোকক গাইড কৰিম। যদি আপুনি বৰ্তমান নিবনুৱা হৈ আছে, যদি আপোনাৰ অন্য বিশেষ ভাল কামৰ আপুনি সন্ধান কৰি আছে, তেতিয়াহ'লে টেকন'লজিৰ লগত আহক, ক্ৰিপ্ট'কাৰেঞ্চিৰ লগত আহক। আমাৰ এই যি UMT প্ৰজেক্ট, এই প্ৰজেক্টত আপুনি হাত দিয়ক আৰু আপোনাৰ উন্নতি হোৱাটো নিশ্চিত। ধন্যবাদ।